আছে তো বলে কেতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি হ'ল 6 ৰোজা, ভাবিলোঁ চেৰি টাইমৰ পৰা ষ্টাৰ্ট কৰোঁ, মানে ডেইলি যোনটো ৰুটিন আৰু। তো এতিয়া মই যাম, গৈ ভাবি আছোঁ মাছ ফ্ৰাই কৰি দিওঁ আৰু ভাত বনাই দিওঁ আৰু মাছৰ তৰকাৰী আছে, তো সেইখিনি দি খাই দিম। তো বোলো কেতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ। বহাই দিছোঁ এইফালে আৰু মাছৰ তৰকাৰী আছিলে, তো এইখিনি গৰম কৰি দিম। তো আজিৰ কাৰণে মোৰ এইখিনি হৈ যাব, বাকী দিনত কি কৰোঁ নকৰোঁ চব দেখাই থাকিম, তো ব্লগটো চাই থাকিব। যাব লৈছোঁ পোষ্ট অফিচলৈ, টাউনলৈ যাম। তো কেইটামান বজাৰো কৰিব আছে, তো বজাৰ কৰিম। তাৰপিছত হেৰি চাৰ্টিফিকেট এটা আছে, এইটো পঠাব লাগে। তাৰপিছত আৰু বহুত কিবা কাম আছে, তো কৰি তাৰপিছত আহি আছে, তো পিছত দেখাই আছোঁ। তাৰপাছত মই এইফালে ৰখি আছিলোঁ গাড়ীৰ কাৰণে, আব্বাও ৰখি আছিলে। আব্বা মোক গাড়ীত উঠাই দি তাৰপিছত মই এইফালে গৈ আছোঁ এতিয়া পোষ্ট অফিচলৈ আগতে। তো পোষ্ট অফিচৰ কামত অলপ যিহেতু দেৰি হয়, বহুত লাইন থাকে, তো ভাবিলোঁ আগতে পোষ্ট অফিচত সোমাই লওঁ। আৰু এইফালে আহি ফাইনেলি মোৰ মানে হেৰি হৈ গ'ল জমা দি তাৰপিছত মই ওলাই আহিলোঁ স্মাৰ্ট বজাৰলৈ অলপ। ইয়াৰ পৰা কেইটামান বস্তু লাগে, নুডলছ লৈছোঁ আৰু কিবা কিবি ল'লোঁ আৰু। তো গোটেইখিনি দেখাই থাকিম, মই লাষ্টলৈকে চাই থাকক। টাউনৰ পৰা আহিলোঁ, বজাৰ কৰি পোষ্ট অফিচত গ'লোঁ, তাৰপিছত আকৌ বজাৰ কৰি এতিয়া আহিলোঁ। তো এতিয়া মাত্ৰ 1 ঘণ্টা টাইম আছে ভিতৰত, তো মই গৈ কিবা এটা বনাওঁ। তো কি বনাওঁ দেখাম, তো ব্লগটো চাই থাকিম। দেখিব পাৰিছে এইখিনি বজাৰ কৰিলোঁ আৰু কৰিব আছিলোঁ, কিন্তু টাইমে নাপালোঁ। তো এতিয়া মই ইফতাৰটো বনাই পিছত দেখাইছোঁ কি ইফতাৰ বনাই আছোঁ মই। তো অলপ চেৱৈ বনাই লওঁ, তো এইফালে এইটো বনাম দেখাইছোঁ। তো এইটো বনাম, তো তেনেকৈ কি কৰোঁ চাই থাকিব। তো এইফালে গাখীৰ গৰম কৰি আছোঁ এতিয়া। ইফালে পকৰি ভাজিবৰ কাৰণে তেল গৰম কৰি আছোঁ, আৰু ইয়াত পোলাও বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু এইফালে চেৱৈ হৈ গ'ল, তো চাই থাকক। আজিৰ ইফতাৰত ইমানেই আছিলে, তো কেনেকুৱা লাগিছে জনাব। এইফালে এটা পাণ খাব লৈছোঁ, এতিয়া মিঠা পাণ এটা লৈ আহিছিলোঁ। তো এতিয়া পাণটো খাওঁ, তো নেক্সট ব্লগত লগ পাম। বাই বাই।